আজিৰ পৰা নতুন বৰ অসম শীৰ্ষক আমাৰ কৰ্মী সভা জোন ৱাইজ কৰ্মী সভা আজি আৰম্ভ কৰিছোঁ। আজি দিনৰ শুভ আৰম্ভণি আমি আকাশী গংগা মন্দিৰত আহি প্ৰভু ঈশ্বৰলৈ আমি নিজৰ প্ৰাৰ্থনা আগবঢ়াইছোঁ। প্ৰাৰ্থনা কৰোঁ শান্তি সম্প্ৰীতিৰ বাবে, প্ৰাৰ্থনা আমি কৰিছোঁ সমন্বয়ৰ বাবে, প্ৰাৰ্থনা আমি আগবঢ়াইছোঁ ভাতৃত্ব ভাৱ লৈ। আৰু আমাৰ লগত উপস্থিত আছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বঘেল ডাঙৰীয়া, আমাৰ বন্ধু তিৰ্কি ডাঙৰীয়া, ঝাৰখণ্ডৰ আমাৰ প্ৰাক্তন মন্ত্ৰী আৰু বিধায়িনী দলৰ দলপতি। এতিয়া ইয়াৰ পৰা আমি হাওৰাঘাট আমাৰ য'ত আমাৰ সভা হ'বলৈ গৈ আছে তাত আমি গৈ আছোঁ। আৰু আমাৰ ভূপেশ বঘেল ডাঙৰীয়া, আমাৰ বন্ধু তিৰ্কি ডাঙৰীয়া ইতিমধ্যে গোটেই যে আমাৰ পাহাৰৰ যিখিনি মূল সমস্যা, কাৰ্বি পাহাৰ, আমাৰ ডিমা হাছাও অঞ্চলত কি মূল সমস্যা আমাৰ পৰা বুজ লৈ আছে। আৰু তেওঁলোকে নিজে অনুভৱ কৰিছে কি যিদৰে ছত্তীশগড়ত তেওঁলোকে বিভিন্ন জনজাতিসকলক লৈ এটা ভাল চিন্তা কৰিছিল যেতিয়া ভূপেশ বঘেল ডাঙৰীয়া চৰকাৰ আছিল, বা বন্ধু তিৰ্কি ডাঙৰীয়া যিদৰে ঝাৰখণ্ডৰ ভিতৰত যি তাত ST মানুহবোৰ আছে তেওঁলোকৰ লৈ যি ধৰণৰ চিন্তা কৰে, ইয়াত সেই ধৰণৰ বহল উদাৰ চিন্তা নাই। ভূপেশ বঘেল ডাঙৰীয়া যোৱাকালি ক'লে যে অসম সভ্যতাৰ বাবে সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত, কিন্তু আজি অসমলৈ যেতিয়া ভাৰতৰ ভিতৰত চৰ্চা হয়, অসমৰ সভ্যতা লৈ নহয়, অসমৰ ভদ্ৰতা লৈ নহয়, অসমৰ ভিতৰত যে অহংকাৰী অভদ্ৰ ৰাজনীতি চলাই থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ লৈহে মানুহবোৰ চৰ্চা কৰে, যাৰ বাবে অসমৰ নাম কাৰ্বি আংলঙৰ সমস্যাবোৰ তল পৰি গৈছে।